এই কণিকাজনী এতিয়ালৈকে অহা নাই চাইহে আছো এই চিতা মাটি ৰুই হৈ গ'লগে তাই এতিয়ালৈকে হাৰে পোৱা নাই তাই আকৌ সেইদিনা আমাৰ পথাৰত বোলে বাঢ়ি গাই ৰুব নোৱাৰো বুলি কয় এই বিচনাৰ পৰা চুচৰাই নমাই লৈ ইমান ততাতৈয়াকে গাটো ধুৱাইছে এতিয়া আকৌ তাই নাই শুয়ে আছে চাগে আজি বতৰটো ভাল পাইছে নহয় গমেই নাপাই চাগে পৃথিৱীৰ কথা ৰাতিপুৱাল নে নাই বুলি মই এতিয়া সোনকালে আহিলো বোলো ৰ'দটো দিব বুলি ভাবি আজি আকৌ মোৰ মনটো ফৰকাল যে বতৰটো ধুনীয়া কৰি দিছে এজনী নাই ৰুই মেলি শেষ হোৱাৰ পিছতহে আহিব দিম ভালকে তাইকে মছলা মোক যে আকৌ সেই ৰুবলৈ অহা দেৰিয়ে হ'ল পাই পিংকি আকৌ সেই আমাৰ ৰুওঁতে ৰাতিপুৱাই গৈছিলে মই আকৌ এতিয়া ইমান দেৰি হ'ল সেই ঘৰত খুৱাই বোৱাই আহা মাৰি ওলাওঁতে বাৰু কিমান দেৰি হয় বাৰু তাই আকৌ দিগদাৰ নাই ঘৰখনৰ সেই অকলশৰীয়া মানুহে পটকৈ খুৱাই বোৱাই ওলাই গুচি আহিব পাৰে মইনো বা ক'ত ওলাব পাৰিম সেই ল'ৰা দুটা ইফালে মানুহটো আছেই সেইখিনি খুৱাই মেলি আহোঁতে আৰু ইমান দেৰি হ'ল আকৌ তাকো নিজে নেখালোৱেই এতিয়া আকৌ মাটি ৰুই হ'লেই নি বাৰু আহি পাইছোহি হয় ইমান হাবি এখন অকলে আহিবলৈ ভয়ে লাগে পাই বাঘ চাঘ সোমাই থাকে বুলিয়ে ভয় নহয় ৰুই হ'ল নি আকৌ হ'লে এজনী যিহে মুখখন খেচ খেচকৈ ক'ব ইমান দেৰিকৈ আহিছে বুলিব ৰুবলৈ সেই ভাতকেইটা খাবলৈ অহা লিখাহে হ'বগৈ লাষ্টত গৈ পিনি যাওঁ খৰধৰকৈ যাওঁ বতৰটো ভাল নহয় ৰুই দিম আৰু যে 1 বাজে বাজিব কেনেবাকে আকৌ পাহৰিয়ে থাকিলে নেকি যি ধৰণেহে কথা পাহৰে সিহঁতৰ আকৌ ল'ৰা ছোৱালীকেইটা আকৌ ভাত পানী খুৱাই থৈহে আহিবলগীয়া হৈছে আগতে আইতাক আছিলে এতিয়া আকৌ আইতাকো নাই নহয় থৈ আহিবলৈ জানো এজনে কি কৰিছে আহিলে গালি এটা খাবই আৰু আমি আকৌ ইমানখিনি ৰুলো সিহঁতৰ ঘৰ ৰুবলৈ ইমান সোনকালে গৈছো তাই দেৰিকৈ আহিলে নহ'ব মোক আকৌ কাইলৈ আহি দিব লাগিব তাই এদিন ইমান দেৰিকৈ আহি পিনি আহিলো বুলি ক'লে নহ'ব নহয় সিহঁতৰ ঘৰত মই ইমান দেৰিলৈকে ৰুই দিছোঁ এই ৰ'দখনত ঘামচি গোটেই উঠি অৱস্থা নাই সিহঁতৰ মাটি ৰোৱা পৰা আমাৰ আকৌ ৰোৱা দিনা যিহে টেকটেকীয়া ৰ'দ আইজো কৈছোঁ নহয় সেই চকুকে মেলিব নোৱাৰি সেই ৰোৱনীকনো কি ক'ম বাৰু নিজে চকু মেলিব পৰা নাই এইজনী আকৌ পেটকুলিজনী এইজনী সিহঁতৰ আকৌ মাটিকেইটা ৰুব সময়ত দেখিছা নাই বতৰো একদম ইমান ধুনীয়া কৰিছে ক'ৰপানো ধুনীয়া নকৰিব সেইজনী মুখখন যিহে সেই ৰ'দেও চাগে ভয় খাই তাইলৈ ইফালে আমি আহোঁতে একদম যি কাটি দেখুৱাইছোঁ হাঁহ খুৱাম বোলে হাঁহ খুৱাম কোমোৰা কাটি যি দেখুৱাইছে ধুনীয়া ধুনীয়াকৈ 2টা কোমোৰা মস্ত মস্ত পিছত গম পাওঁনে একদম মাছ খুৱাই দিলে নহয় সেইটো টেকনিককে আজি ময়ো লৈছোঁ তাইক কৈ থৈ আহিছোঁ নহয় 3টা হাঁহ বোলো 3টা হাঁহ পিছে আকৌ 3জনী চালানী মাছে আনিলোঁ লোকেল মাছো না ইমান দাম দি খুৱাব নোৱাৰি নহয় তাই চালানী মাছ খুৱাইছে ময়ো চালানী মাছেই খুৱাম ক'ত আকৌ লোকেল মাছ ধৰিবলৈ এতিয়া সময় থাকে কঠীয়া দিবহিলগীয়া হৈছে মানুহটোৱে পথাৰত পেলাবহিলগীয়া হৈছে এতিয়া কঠীয়া নাইকিয়াই হ'ল আকৌ ময়ে যাবগৈ লাগিব নি ঠিক নাই ঘৰলৈ কঠীয়া আনিবলৈ খং উঠিব যামগৈ ভোকো লাগিছে পাই ইফালে যাওঁ পাই কিনো অকলে অকলে বকি আছোঁ সেই কেনেবাকৈ তাই শুনিবলৈ হ'লে মানে সেই গালিহে খাব লাগিব পথাৰলৈ আহি কাৰ লগত ফোনত লেকচাৰ দি আছোঁ বুলিয়ে ক'ব পাই যাওঁ দেই ৰুই লওঁগৈ অ' মাইনা হৈছেনে এইকেইজনী নাই যে ৰাম ইয়াত কঠীয়া নাইকিয়া হ'লে তালৈ গ'লগৈ মোক কথা এষাৰ কৈ থৈ নগ'লে হ'ল ময়ো যাওঁ তালৈ তাই মই অকলে অকলে ৰুই থাকিম নি ইয়াত পানী অকণ নাইও এইবাৰ পথাৰত হাত ধুবলৈ পানী অকণ নাই কেলৈ বাৰু এনেকুৱা কৰিছে বতৰটোৱে কিমান মানুহে মাটি ৰুব পৰা নাই মোৰ মানে খৰাং বতৰ হৈছে দেখোন এনেকুৱা হ'লে দিগদাৰে হ'ব ইমান টানকৈ মাটি ৰুইছোঁ গোটেই আঙুলি মুখবোৰ বিষাই গৈছেগৈ হেৰ অ' পিংকি মই আকৌ ভাবিছোঁ বোলো মোৰ অহা দেৰিহে হৈছে ইমানকেইজনী ৰোৱনীয়ে তহঁতি সেই চুকটো ৰুইছহে পাই ইমান ধুনীয়া বতৰ তাতে আকৌ ৰুইছে চাহঁতি এই মাত্ৰ পথাৰত চুকটো ৰুইছে অ' পালিহি ৰ'দটো নাই আজি চকুৱে জিলমিল দেখিছ যে সেই ইমান ডাঙৰ মাটিডৰা ৰুলো নেদেখিলি চকুৱে এই অকণমানি চুকটো দেখিছগৈ মনটো যেনিবা তোৰ বৰ ঠেক আকৌ দেই ইমান ডাঙৰকণ নেদেখিলি এই অকণমানিকণ দেখিছ হা ৰাম তোৰ মুখখন আৰু মানে মই কৈছোঁ নহয় সেই কিবা এটা ক'বলৈ পাওঁহে একদম টেককৈ কবি একেবাৰে 10 কবিগৈ সেই ৰোৱনীবোৰে কি বুলি ভাবিব সেই ওচৰে পাজৰে দেখা নাই ইমানবোৰ ৰোৱনী আছে দে ধেমালি কৰিছোঁ বেয়াই পালি নি তই ব'ল যাওঁ ব'ল নাই পোৱা বেয়া হেৰি নহয় ৰুবলৈ আহিছোঁ হে এতিয়া চাহ নাখাওঁ সেই অকণমান ৰুই লওঁ আকৌ দেহি তোক মই সেই চাহ খাবলৈ লগ ধৰা নাই এইডাল কঠীয়া নাইকিয়া হ'ল দেখিছ নাই ঘৰৰ পৰা মানুহটোৱে আনিবলৈ গৈছেহে সেইডাল ৰুংগে ব'ল অকলে কি ৰুবি সিহঁতৰ লগত ৰুংগে আকৌ ব'ল অকলে ৰুই ভাল নালাগে নহয় আৰু চাহ আমি খালোৱেই তই সোনকালে আহিলি যে সপোন দেখি আছিলি নি তই কেনেবাকৈ চাহ খালিয়ে ৰৈ দিবতো পাৰ এনেও আহিম বুলি জানোৱেই আৰু হেৰি নহয় সপোন বুলি ক'লতহে মনত পৰিছে গম পাৱনে আজি সপোন এটা দেখি আছিলোঁ নহয় বৰ ডাঙৰ সপোন তহঁতৰ হেনো এই মাটিডৰা ৰুই আছিলোঁ বোলে সেইফালৰ পৰা আহিলে নহয় বাঘ এটা আহি বোলে এনেকুৱা খেদিছে ৰোৱনী ইমান পলাইছে হেনো তেনেকুৱাতে আকৌ মানুহটোৱে আহি উঠাই দিলেহি নহয় তই ৰুবলৈ নাযাৱনি বুলি
তেতিয়াহে চাইছোঁ 6টাই বাজিলে। আকৌ লৰালৰিকৈ গা পা ধুই ভাত পানী বনাই গোটেই কাম বন কৰি খুৱাই বোৱাই এতিয়া ওলাই আহিছোঁ। সেইবুলি আকৌ নিজে খাই অহা নাই দেই, খাবলৈ সময়ে নাপালোঁ। তাতে বতৰটোও ভাল নহয়, তো দেৰিলৈকে ৰুব পাৰিম, 4টা বজালৈকে ৰুম বাপেকে। বাঘ দেখিছিলি? কাক খোৱা দেখিলি নে খেদা দেখিছিলি? তোক খেদিলে নে মোক খেদিলে নে বেলেগ ৰোৱনী ভোগ? বতৰৰ কথা নকবি আৰু, কিমান ঠাণ্ডা কৰি দিছে দেখিছ নাই? ভাল লাগিছে হয় নাই? কাক খেদিলে ইমান ধৰিব নোৱাৰিলোঁ, তেনেকুৱাতে আকৌ এওঁ উঠাই দিয়া নাই জানো। পিছত আকৌ চকুকেইটা মুদি চাইছিলোঁ কাকনো খেদিছে বোলো, মোকে খেদিছে নে তাইকে খেদিছে। নেদেখিলোৱে দেখোন আৰু হেৰি নহয়, বতৰ বাৰু ভালেই, সেইকাৰণে আজি চাৰ্টটো আনিছিলোঁ, সেই তাতে থৈ আহিলোঁ। আৰু ভালেই হ'ল, কেইটামান কাপোৰ বোকাও খোলা কম লাগিব, আৰু একেবোৰ কাপোৰকে সদায় পিন্ধিব নোৱাৰোঁ গম পাওঁনে, এসোপা ধুবগৈ লাগে। সেইটো কাৰণে চাৰ্টটো থৈ আহিছোঁ, আজি এনেকেই ৰুম। তইহে চাগে সেই সপোন দেখি পিনি আকৌ সেই শুই পিনি পিছৰডোখৰ দেখিবলৈ ৰ, চিনেমা নহয় নহয়, আকৌ পিছৰডোখৰ দেখিবি। আৰু বৰ লেকচা মাৰি থাকোঁ আকৌ দেই, আহিছোঁ দেৰিকৈ। সোনকালে ৰুবি, ৰ'দ ওলালে কেনেবাকৈ দিগদাৰ হ'ব। বল এই বোকাত বৰকে খোজ নকৰা নহয়, সেই খৰধৰকৈ যাবই নোৱাৰোঁ। বৰকে দেখোন পথাৰলৈ নোলাওৱেই, ঘৰৰ মাটিকেইডৰা এবাৰ ৰুলো আৰু এই তহঁতৰ ৰুবলৈ আহিছোঁ। বল। এইখা সঁচা কথা ক'লি দেই, বোকাত খোজকাঢ়ি কিন্তু সঁচাকৈ ভাগৰ লাগে, ইমান বোকা। আৰু তই আহিছোঁ দেৰিকৈ, তই অকণমান ৰুগে যা, মই অকণমান বহি লওঁ দেই, মোৰ ভাগৰ লাগিছে। কেইটা বজাতে অহা বুলি ভাবিছ? 5টা বজাতে আহা। তই অকণমান ৰুই লওঁগৈ, মানে মই অকণ বহি লওঁ, যা। ৰ'দটো নাই যদি কিবা ভাগৰ লাগিছে বোকাত, এনেই বাৰু ৰ'দ চ'দ নাই, বৰ ধুনীয়াকৈ কৰিছে বতৰটো আজি। সেইবোৰ কি আকৌ, ৰুওঁ বুলি আহিছ, মাটি ৰুহি আকৌ কিহৰ আলিত বহিবলৈ আহিছ? লগতে ৰুহি, তেতিয়াহে সোনকালে এদাই হ'ব, নহ'লে ৰ'দেই ওলাব। পথাৰলৈ আহি মানুহে অকণমান আলিত বহি থাকে। যাচোন যা, তই অকণ ৰুগে, মোৰ হাঁহ মাংসকণলৈকে মনত পৰি আছে। ইমান ধুনীয়াকৈ কোমোৰাৰ সৈতে তেল জুলীয়াকৈ বনাই থৈ আহিছোঁ। এই তই যে বনাইছিলি এবাৰ, মনত আছে নাই? সেই তেনেকৈ বনাইছোঁ যা ৰুগে যা। টপালিয়ে আহি গৈছে গম পাৱনে? লোভৰ পানী পৰি গৈছে, হাঁহ মাংস বুলি ক'লে কেনেকুৱা লাগে গম পাৱই নহয়। যা তই ৰুগে যা সোনকালে। 3টা হাঁহনো কেলে আনিব লাগে হয়? ৰোৱনী এইকেইজনীহে, ক'ব নোৱাৰা হ'লি নি তই 3টা হাঁহ আনিছ? এটাই হ'লগৈ হেঁতে। ৰুই লওঁ সোনকালে ভাতকেইটা খাবলৈ পাই, ময়ো নোখোৱাকৈ আহিছোঁ। যা হাঁহ বুলি ক'লত কেনেকুৱা স্পীডত গৈছে দেখিছ নাই? মই আকৌ মাছে আনিছোঁ, তাই কি গম পাব। যাওঁ অকণমান খৰধৰকৈ ৰুই দেখুৱাওঁ, তেতিয়াহে তাই আকৌ মাংসকণ সৰহকৈ দিব। খৰধৰকৈ ৰু গম পাইছ নে? 3টা হাঁহ বোলে, সৰহকৈ ৰুলেহে সোনকালে ভাতকেইটা খাবলৈ পাবি। মই আকৌ নোখোৱাকৈ আহিছোঁ পাই, মোৰ আকৌ ভোকেই লাগিলে হাঁহৰ কথা শুনি দেই। তই ৰাতিপুৱাই আহি ৰুলে কিটো হ'ব? মোৰ লগত নোৱাৰ কিন্তু দেই, থাকি যাবি। সেইকাৰণে কৈছোঁ সৰহকৈ ৰু, নহ'লে গৈ পিনি মই অকলেই মাংস ভাত খাই পেলাম, থাকি যাবি, গম পাবি তেতিয়া। কিমান সোনকালে ৰুম? বৰ মুখবোৰ চোকা একেবাৰে তহঁতক, কথা ক'বই নোৱাৰি। এই গিৰিহঁতজনীও একেই, একো ক'ব নোৱাৰি, একদম ৰাওকৈ ধৰে। তহঁতিও লগতে একেই হলি আৰু দেই, তাইৰ লগতে থাকি একেই হলি আৰু। ৰু আৰু মোৰ লগত হ'লে কথা চথা পাতি নাথাকিবি আৰু দেই। মই মাটি ৰুওঁতে আকৌ কথা পাতি বৰ বেয়া পাওঁ গম পাৱ নাই? একেবাৰে খাবৰ সময়তে পাতিবি, কালৈ মাংস পৰিছে কালৈ নাই খোৱা, তেতিয়াহে কথা পাতিম আৰু দেই। এতিয়া কঠীয়া ৰুওঁ পাই। হ'ব ৰুই থাক তেতিয়াহ'লে।